হয়, পশ্চিমবংগত আলু ট্ৰাক আবদ্ধ হোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডবকাটো ক্ষুদ্ৰ ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকাৰ সাপ্তাহিক বজাৰত। আৰু ডবকাৰ সাপ্তাহিক বজাৰত যি আলু আছে, আলুৰ ইতিমধ্যে নাটনি হৈছে আৰু ইয়াৰ ফলত দেখিবলৈ পোৱা গৈছে ব্যৱসায়ীকে ধৰি ইয়াৰ যিসকল ৰাইজ আছে তেওঁলোক চিন্তিত হৈ পৰিছে। মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। আচলতে এয়া হৈছে ডবকাৰ সাপ্তাহিক বজাৰ আৰু ডবকাৰ সাপ্তাহিক বজাৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যি আলু আছে, আলুকে ধৰি বিভিন্ন সামগ্ৰী ইতিমধ্যে নাটনি হোৱা পৰিলক্ষিত হৈছে, কিয়নো পশ্চিমবংগত চৰকাৰে ইতিমধ্যে আলুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যিসমূহ বাহন আছে সেইসমূহ আবদ্ধ কৰি ৰাখিছে আৰু যাৰ বাবে অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'বা দাদা? আলুটো আমাৰ 35 টকা বিক্ৰী হৈ আছে আলু ইয়াত। এতিয়াতো বেংগলৰ পৰা নাহে আছে, আলু গেট বন্ধ কৰি দি আছে। এতিয়া পূজাৰ পৰা আনি আছোঁ, সিহঁতৰ দাম বেছি। এতিয়া কি কৰোঁ, ৰাইজে কেনেকৈ চলিব কওকচোন? মানুহ কেনেকৈ কি খাব কওক? খাব কাৰণে একোৱেই নাই, ইমান দাম হৈ গ'ল বস্তু বাহিনী, মানুহ বহুত অসুবিধা হৈ আছে। এইটোৱে আৰু কি কৰিম কওক? আজি পূজাৰ পৰা আহিছে আলু। হয়, পূজাৰ পৰা আহিছে আলু। এই 30 টকা পাইকাৰী হ'লচেলত চলি আছে পূজাই। তেতিয়াহ'লে আলু নাপোৱা যায়, এতিয়া নাই, দামৰ মাল বেংগলৰ পৰা নাহে, সেইকাৰণে নোপোৱা যায়। এনেকৈ হৈ আছে আৰু এই আমাৰ কাছকাৰী মানুহবিলাকে এতিয়া বেছি বেপাৰ কৰিবৰ কাৰণত এনে একদম দিগদাৰ হৈ গ'ল, বেছি দাম হৈ গ'ল বস্তুবিলাক হৈছে, সেইকাৰণে বহুত অসুবিধা হৈ আছে। চৰকাৰক কৈ আছোঁ এইবিলাক যেনেকৈ ভালকৈ আনিব পাৰে আৰু বেংগলৰ পৰা আলু আনিলে আমাৰ ৰাইজে খাব পাৰিব ভালকৈ। সেইটোৱে কথা আৰু অনুৰোধ কৰি আছোঁ চৰকাৰৰ পৰা, এইটো বেংগলৰ পৰা এনেকৈ আলু আহে, মানুহ তেতিয়াহ'লে পাব আৰু খাই থাকিব পাৰিব, জীয়াই পাৰিব বাৰু। সেইটোৱে আৰু আছিল দোকানীৰ প্ৰতিক্ৰিয়া। আচলতে তেওঁলোকে কৈছে যে ইতিমধ্যে চৰকাৰ প্ৰশাসনে তেওঁলোকৰ এই সমস্যাটো অতি শীঘ্ৰে সমাধান কৰি দিব লাগে। আৰু ইয়াৰ পৰা পুনৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকাৰ সাপ্তাহিক বজাৰ আৰু ডবকাৰ সাপ্তাহিক বজাৰত ইতিমধ্যে যি আলু সামগ্ৰীত নাটনি হোৱা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে ডবকাৰ পৰিৱেশ আৰু ডবকাতো বিভিন্ন যি আলু আছে আৰু আলুৰ ইতিমধ্যে নাটনি হোৱা পৰিলক্ষিত হৈছে। আৰু এনেদৰে মই গ্ৰাহকসকল আছে, মই গ্ৰাহকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে দেখি আছোঁ আলু। দাদা অলপ আলু কিমান? 40 করে। হ্যাঁ, বাড়িছে বাড়িছে। কি কম আর কি কোনো হয় হয় কমা লাগে। দোকানী আছে, আমিতো বৰ্তমান 40 টকা বেচি আছোঁ। এনেকুৱা যদি হয় তেতিয়াহ'লেতো আৰু দাম বাঢ়িব আলুৰ। এনেকুৱা যদি নাটনি হয় আলু 50 টকাও নাপাব পাৰে, এনেকুৱা হ'ব পাৰে আৰু আশা আছে। কিয় মানে বেংগল গেট বন্ধ কৰি দিছে, আলু গাড়ী এটাও অসমত সোমাব নিদিয়ে, এইটো কাৰণে দাম বাঢ়ি আছে। চৰকাৰক মানে এইটো আলোচনা কৰিব লাগে, এইটো আলু গাড়ী আনিব লাগে, পাব্লিকক আলু অলপ কম দাম দিব লাগে, এইটোৱে আশা কৰি আছোঁ চৰকাৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।